জনতাৰ মূৰত আকৌ মাধমাৰ কালি নিশাটোৰ ভিতৰতে বৃদ্ধি পালে নিত্য ব্যৱহাৰ্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য প্ৰতি কেজি আলু পিঁয়াজৰ মূল্যত বৃদ্ধি পালে 10 টকাকৈ ঠিক তেনেদৰে আলুৰ পৰা পিঁয়াজৰ পৰা আদি কৰি নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ল নিশাটোৰ ভিতৰতে প্ৰতি কেজি গোটা ব্ৰইলাৰৰ মূল্যত 40ৰ পৰা 50 টকালৈ বৃদ্ধি পোৱাৰ লগতে প্ৰতি কেজি লোকেল মুৰ্গীৰ মূল্য 100ৰ পৰা 150 টকা পৰ্যন্ত বৃদ্ধি হৈছেগৈ প্ৰতিটো ডিমৰ মূল্যত 2 টকাকৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ পল্টন বজাৰৰ এখন বজাৰত পল্টন বজাৰত মই বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াৰ বিক্ৰেতাৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম দাদা আলু কেজি কিমান হৈছে আলু কেজি 35 টাকা চলে 40 টাকা কেজি হৈছে পূৰ্বতে কিমান আছিল পিছত আছে আপনি 25 টাকা 30 টাকা আছে এতিয়া 5 টাকা কিলো মধ্যে দাম বঢ়ছে সব বস্তু সব পেঁয়াজৰ ওপৰত দাম বঢ়ছে আৰু কালি যেহেতু কালি ৰাতিৰ ভিতৰতে বস্তুৰ দাম বৃদ্ধি হৈছে বুলি এটা গুজব ওলাইছে কি কি বস্তুৰ দাম বৃদ্ধি হৈছে নাই বেছি নাই সব বস্তু 5 টাকা বেছি হৈছে আদাৰ দাম কেনেকুৱা আদাৰ দাম পিছত 180 এতিয়া 220 টাকা বিক্ৰী কৰিব লাগিব 180 টাকা কিনি আনছি মই নহৰুৰ দাম ওই দাম হ'ল আদাৰ একই দাম সেম দাম জলকীয়া এই জলকীয়া কোনো দামে নাই জলকীয়া আজি 10 টাকা কেজি বিক্ৰী কালি 100 টাকা বিক্ৰী হ'ব জলকীয়া কোনো দাম নাই এই দামৰ তাৰতম্যটো কিয় হৈ আছে এই বাঢ়িছে এই কমিছে কি মানুহ খেতি নকৰিব তো কেনেকৈ আপুনি চবে নকৰি কৰে কৈ খেতি কৰে নাজানে এনে থৰি খেতি চপৰে ওলায় এইকাৰণে দাম বঢ়িছে অলপ আলু পাল্লা 160 170 আলুৰ দাম কিমান হৈছে 160 টাকা পাল্লা আগতে কিমান আছিল আগতে 20 টাকা কিলো আছিল এতিয়া ইলেকশ্যন যোৱাৰ পিছত পুৰা দাম বাঢ়ি গ'ল পিঁয়াজ 40 টকা আগতে আছিল 30 25 ৰন্দু এইবাৰ দাম আছে অলপ পৰা 200 টকা কিলো দামটো কিয় বাঢ়িছে কমিছে এইটো মাল খেতি নাই না খেতিৰ আমদানি কম আলু এটা আপোনাৰ পাল্লা চলিছে 160 আৰু বস্তা ল'লে আপোনাৰ 27 28 এনেকুৱা আহে আগতে আপোনাৰ আছিল পাল্লা আছিল আপোনাৰ 120 টকা আছিল এই আৰু পিঁয়াজ আপোনাৰ এতিয়া আপোনাৰ 160 টকা পাল্লা আৰু আপোনাৰ খোলালে 35 টকা পইচা আপোনাৰ বেছি দিন হোৱা নাই বাঢ়িবলৈ আপোনাৰ হ'ল ইলেকশ্যনৰ পিছৰ পৰা আপোনাৰ বাঢ়িছে আৰু ইলেকশ্যন গ'ল আপোনাৰ 7 তাৰিখ মানে 8 তাৰিখ 9 তাৰিখ পৰা বাঢ়িছে অলপ आलू 30 টাকা কেজি পিঁয়াজ 35 টাকা কেজি ঝালা কোনো ঠিক নাই 10 টাকা কিলো হৈ যায় 20 টাকা কিলো হৈ যায় কেতিয়া পৰা 100 টাকা কেজি হৈ যায় আমি কি জানো কেনে লাগে তাতে বেপাৰী বুলে কৰে নহৰু আপোনাৰ 150 টাকা কেজি হয় और इटू 200 টাকা কেজি আগত ইমানে চলি আছে আগত তো 500 টাকা কেজি আছিল এই দামটো বাঢ়ি আছে ক'ব গ'লে দাম মানে কমাৰ কোনো ব্যৱস্থা নাই বেপাৰীক আমি সুধোঁ দাম অলপ কমাৰ চেষ্টা কৰক নাই এইফালে কোম্পানীৰ পৰা দাম বাঢ়ি আছে তাৰপিছত আমি ক'লোঁ এতিয়া যে এনেকুৱা দাম বাঢ়িলে আমাৰো হোটেলগিলা আছে আৰু আমাৰ হোষ্টেল কেণ্টিন আছে এনেকুৱা আমাৰ দাম মানে কম দামত ৰেট ফিক্স কৰা আছেতো এতিয়া যেনেকুৱা দামবোৰ বাঢ়ি আছে এতিয়া আমাৰ বাবে কি এই হোষ্টেল কেণ্টিন আৰু কাষ্টমাৰ দিয়া আমাৰ বহুত অসুবিধা হৈছে এতিয়া আমি যদি 320 টকা 300 টকা কাটা মাংস বিক্ৰী কৰিলে আমাৰ মানে অলপ পৰ্তা থাকে আৰু এতিয়া আমি যদি হোষ্টেলগিলাত ৰেট কম আছে না আমাৰ 250 টকা দি আছে কাৰোবাৰ 240 টকা দি আছে আমাৰ মানে এতিয়া মানে একদম দামত মানে নিমিলা হৈছে এতিয়া আমি মানে এনেকুৱা অসুবিধা হৈছে আমি চলিব নোৱাৰা হৈছোঁ একদম এতিয়া মানে দাম কমিলে আমাৰ বেছি ভাল এতিয়া আৰু আমাৰো ব্যৱসায়টো আগবাঢ়ে আৰু চেলো ভাল হয় এতিয়া যি দাম বাঢ়িছে যোনে ঘৰত 1 কেজি লৈ গ'লে সি বৰ্তমান এতিয়া লৈ যায় কিবা আধা কেজি লৈ যায় 1 পোৱা লৈ যায় যোনে 5 কেজি ল'বা সি 2 কেজি লৈ যায় দামৰ কাৰণে আগত 2 কেজি মাংস লৈছিল 480 টকা 430 টকা 40 টকা এনেকুৱা হৈছিল এতিয়া 2 কেজি মাংস 600 টকা হয় 600 টকা এতিয়া আমাৰ চেলটো কমি গৈছে আৰু দামটো বহুত বাঢ়ি আছেতো দাম কমিলে আমাৰ চেলটো ভাল হয় আৰু এতিয়া আৰু যি মানে গৰমত দামটো আৰু কমিব লাগে তথাপি দাম আৰু বাঢ়ি আছে এতিয়া বেপাৰী সুধিলে কি কয় নহয় দাম বাঢ়ি আছে আমি কি কৰিম কোম্পানী ৰেট ধৰিছে এতিয়া এনেকুৱা হ'লে আমাৰ চলা অলপ অসুবিধা আৰু এতিয়া হাঁহ লোকেল এইগিলা চব দাম বাঢ়িছে লোকেল এতিয়া বেপাৰীকে লাগে 500 টকাকৈ লাগে আমি বেচিব লাগে 550 টকা আৰু এটা মুৰ্গী 200 গ্ৰাম 150 গ্ৰাম দানা খুৱাই দিয়ে সেইটো ৱেট লছ থাকিলে সেইকাৰণে আমি এইখিনি লোকেল ৰাখা নাই দামৰ কাৰণে বাঢ়ি আছে কমকৈ ৰাখোঁ মাল এতিয়া মানে কমিলে বেছি ভাল আৰু আমাৰ হিচাপত এতিয়া কটা ব্ৰইলাৰ আমি 300 টকা 290 টকা এনেকৈ দি আছোঁ আৰু গোটা মুৰ্গী আমি 200 টকা আৰু চিনাকিবোৰ কিছুমান আৰু মানে দাম অলপ মিলাই ধৰোঁ আৰু 190 টকা এনেকৈ ধৰোঁ তাৰ কম নোৱাৰি আৰু মানে
লোকেলটো আপোনাৰ হায়েষ্ট 530 টকা ল'ব পাৰে, তাৰ ক'ৰবাত ল'লে আমাৰ লছ হয় আৰু নিৰামিষ 550 ফিক্স ৰেট আমাৰ ইয়াতে মানে দিবই লাগিব। হাঁহ এতিয়া আপোনাৰ 700 টকা, আৰু কাটি কিনে হাঁহ বেচিলে আমি 800 টকা বেচোঁ। কিছুমান যদি হাঁহটো যদি গোটা লৈ যায় এতিয়া 700 টকা দি দিওঁ, আৰু কটা হাঁহটো ল'লে কি কিছুমান ডিঙিব নলয়, তাৰপিছত পট লিভাৰ ল'ব নোখোজে, এইখিনি থাকিলে আমাৰ লছ হৈ যায়তো, সেইকাৰণে 800 টকা কটা হাঁহ বেচিব লাগে। ইলেকশ্যনৰ পৰা দামটো বাঢ়ি আছে। এতিয়া আমি শুনা পাই আছোঁ ইলেকশ্যন চিজিলটো ধুনীয়াকৈ চব বহা হৈ যাব, চব মানে ইলেকশ্যন হিচাপে হৈ যাব, তাৰপিছতে কিবা এটা ব্যৱস্থা হ'ব দামৰ মানে আপ ডাউন। এতিয়া বৰ্তমান এতিয়া মানে এইটো পৰিস্থিতিত এনেকৈ দাম থাকিব, পাৰিলে আৰু বাঢ়িব দাম কেতিয়াবা, যেতিয়ালৈকে আমাৰ বেপাৰীগিলা যদি মাল উঠাৰ যদি কম বেছি নকৰে দামটো এনেকৈ থাকিব। আৰু বেপাৰীগিলা যদি ষ্টক কৰে আমাৰো এইবিলাক আমি ষ্টক কৰিব লাগিব, এতিয়া দামটো অলপ 19-20 হ'ব আৰু কম পাৰে। এনেকৈ হ'লে আমাৰ ব্যৱসায় নচলিব, আমি বন্ধ কৰিব লাগিব দোকানতো। আৰু ইমান দামত কোনে বেচিব কচোন, কেনে বেচা। আৰু যদি এতিয়া কাটা মাংস যদি 350 কিলো হয় আমি পাব্লিকক মাৰ খাব লাগিব, ক'ব নহয় কালি আমি 1 কেজি লৈছোঁ 250 টকা, আজি দিম 350 টকা 300 টকা। এটা মানে বেয়া হয় এইটো বস্তু। এতিয়া মাৰপিটত কাজিয়া চিষ্টেম এটা আহি যায়, তোহঁতে ঠগাই লৈ যায় পইচা, ইমান দাম বেছি, চবেইতো চলিব লাগিব ন।